আজি মানে মই হোলীৰ বজাৰ কৰিব আহিছোঁ। এইটো কিমান টকা? 100 টাকা কিলো। 100 টকা কিলো। এইটো একে দাম। এইবিলাক চব 100 টকাই কিলো। চাওক আপোনালোকে ৰং ল'ব পাৰিব। বৰ্ণিহাটত শিৱ মন্দিৰৰ ওচৰত দোকানটো আছে। আৰু এইবিলাক টুপিবিলাক এই পাঞ্জাবী টুপি হয়। এই কিমান টকা? ইয়াৰ 150 টাকা। 150? এইটো 100 টাকা। এটা কি স্প্ৰে? এইটো মানে ক'ত মাৰিব মাথাত? মানে কালাপ মাছটো বগা হৈ যাব। মানে বগা হৈ যাব। এইটো আমাৰ দোকানী খুৰা। তাৰপিছত এইখন মানে অকল যে হোলীৰ কাৰণে নহয়, এইবিলাকো পায়। চিলিণ্ডাৰ পায় আৰু এইবিলাক চুলিও আছে না। আৰু চুলি লাগিলে আহি যাব বৰ্ণিহাটত। এই চুলি কালিৰ কাৰণে এইবিলাক চুলি মানে আৰু মানে বহুত এইবিলাক আছে বাচ্চাবিলাকৰ কাৰণে। বেলুন আছে, পেকেটবিলাক আছে, পেকেট। এতিয়া মই ল'বৰ কাৰণে আহিছোঁ আৰু ল'ম। আপোনালোকে চাই থাকক। কি লাগে? বেলুন আছে, এইবিলাক বগা চুলি আছে, কলা চুলি আছে, নীলা চুলি আছে। বাপৰে চুলি কিমান চুলি লাগে আপোনালোকক? কিমান চুলি লাগে? আৰু এইফালেতো হোলীৰ দোকানটো বন্ধ কৰাৰ পিছত বেলেগ দোকানতো ফিক্স দোকান। এইটো প্লাষ্টিকৰ বস্তু পায়। এইবিলাক ঘৰ মোচা লাগিব, ঘৰ লেট্ৰিন চাফা কৰা, বাল্টিং মানে বহুত বস্তু আছে। দোকানটো মানে বহুত বস্তু আপোনালোকে আহি কিনে চাব পাৰে। এতিয়া বাই আপোনালোকে